সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী আৰু অসম আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলা আইন সেৱা প্ৰাধিকাৰী সাউথ চালমাৰা মানকাছাৰত ৰাষ্ট্ৰীয় লোক আদালত আয়োজন কৰা হৈছে। এতিয়ালৈকে আমি প্ৰায় 1000তকৈও অধিক কেছ আইডেণ্টিফাই কৰিছোঁ, চিনাক্ত কৰিছোঁ। তেওঁলোকলৈ নটিচ চামন বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে পুলিচ বা জাৰিকাৰক এওঁলোকৰ হতুৱাই আমি জিলাত বিতৰণ কৰিছোঁ আৰু আশা কৰা হৈছে যে যিবিলাক কেছ আলোচনাৰ মাধ্যমেৰে লোক আদালতত নিষ্পত্তি কৰিব পৰা যায় তাৰ সুবিধা লৈ ৰাইজে দক্ষিণ শালমৰা মানকাছাৰ জিলাত কিছু আমাৰ কেছ এইদৰে গোচৰ শেষ হ'ব, নিষ্পত্তি হ'ব বুলি আশা কৰা হৈছে। এতিয়ালৈকে এপিডিচিএলৰ কমেও আমি 500তকৈও অধিক কেছ শেষ কৰিছোঁ প্ৰি চিটিঙৰ জৰিয়তে আৰু প্ৰায় 80 লাখ টকা এতিয়ালৈকে সংগ্ৰহ কৰা হৈছে আৰু বিভিন্ন কোৰ্টতো প্ৰি চিটিঙৰ জৰিয়তে ভালেমানখিনি কেছ শেষ কৰা হৈছে। ইয়াত আপোনাৰ NI এক্টৰ কেছেছ, MACT কেছেছ, ক্ৰিমিনেল কম্পাউণ্ডেবল অফেন্সেছ, তদুপৰি MV কেছেছ, এক্সাইজ কেছেছ, এইবিলাক কেছ আমি ইয়াত চিনাক্ত কৰিছোঁ যিবিলাক আলোচনাৰ মাধ্যমেৰে লোক আদালতত যাতে শেষ কৰিব পৰা যায়। আমি আশা কৰিম এই যিটো লোক আদালতৰ সুবিধা য'ত ক্ষিপ্ৰতাৰে কেছ নিষ্পত্তি কৰা হয় তাৰ সুবিধা লৈ ৰাইজে কাইলৈ ইয়াত অংশগ্ৰহণ কৰি এই লোক আদালতত সফল কৰি তেওঁলোকে ইয়াৰ সুবিধাটো যাতে লাভ কৰে। ধন্যবাদ। আপুনি চাই আছে M নিউজ, আপোনাৰ আপোন চেনেল।